এজন ভাৰতীয় নাগৰিক হিচাপে মোৰ ভোটাধিকাৰ সাব্যস্ত কৰাটো নিতান্তই প্ৰয়োজনীয় আৰু সেইকাৰণে ৰাতিপুৱাই ভোট দিবলৈ আহি গ'লোঁ। এইফালে ভোট কেন্দ্ৰত আহি দেখিলোঁ মানুহৰ দীঘলীয়া শাৰী আৰু মই এনেকৈ ইয়াতে শাৰী পাতি থিয় দি আছোঁ। ৰ'দো বহুতখিনি দিছে, তথাপিতো যোগ্য ব্যক্তি এজনক ভোটটো দিহে যাম বুলি মনতে পণ কৰিলোঁ। আৰু এইফালে ফাইনেলি ভোট দি ঘৰ আহি পালোঁ আৰু এইফালে মায়ে দালি ভাজি বনাই থৈ গৈছিল আৰু মই কণী এটা এনেকৈ আমলেট কৰিলোঁ। ৰাতিপুৱা 9 বজাৰ পৰা লাইন ধৰি 1 বজাত ভোটটো কিবাকৈ দিলোঁ আৰু ভোকো যথেষ্টখিনিয়ে লাগিছিল। সেইকাৰণে মায়েও ভাত তাত বনাই থৈয়ে ভোট দিবলৈ গ'ল আৰু ময়ো আহি এনেকৈ কণীটো আমলেট কৰি প্ৰায় হৈ গ'লে আৰু এতিয়া কণীটো আমলেট কৰি উঠি ভাতকেইটা খাই লওঁ। মায়ে বনাই থৈ যোৱা দুপৰীয়াৰ ভাত সাজ এনেকৈয়ে তৃপ্তিৰে খাই দিলোঁ। এনেকৈ নেমু কাটি ল'লোঁ, দাইল আৰু কণী আমলেট কৰি এনেকৈ ভাত সাজ খাই ল'লোঁ। আৰু এইফালে ইভিনিং এতিয়া মই চুজি আনিছিলোঁ, ভাবিলোঁ মাক এনেকৈ চুজি অকণমান বনাই দিওঁ আৰু মাও খাই ভাল পাব। এইফালে সেইটোত ঘি অকণমান দি আৰু চুজিখিনি এনেকৈ ইয়াতে বহাই দিলোঁ আৰু এনেকৈ চুজিখিনি এতিয়া এনেকৈ লৰাই আছোঁ। চুজিখিনি লৰাই হোৱাৰ পিছত অকণমান ব্ৰাউন কালাৰ হৈ যোৱালৈকে চুজিখিনি এনেকৈ ভাজি থাকিম। চুজিখিনি ব্ৰাউন কালাৰ হৈ যোৱাৰ পিছত মই ইয়াতে গাখীৰ দি দিম, লগতে চেনিও দি দিম আৰু অকণমান ইয়াতে চেনি দি দিলোঁ। চেনিখিনি ভাজা হোৱাৰ পিছত এতিয়া মই ইয়াতে অকণমান নিমখো দি দিলোঁ। অকণমান নিমখ দিয়াৰ পিছত এনেকৈ ভাজি এতিয়া মই ইয়াতে গাখীৰখিনি দি দিম। গাখীৰ বাৰু কম হ'ল, চুজি অকণমান বেছি হৈ গ'ল, সেইকাৰণে অকণমান লাগি ধৰিলে আৰু এনেকৈ ঘৰৰ গাখীৰ আছিল সেইখিনিও একেলগে এড কৰি দি দিলোঁ। গাখীৰ বেছি হ'লে ভাল লাগে। এনেকৈ গাখীৰখিনি দি এনেকৈ মই এতিয়া এইখিনি উতলিবলৈ দিম। ইয়াতে কাজু আৰু খিচমিচ হ'লে ভাল লাগিল হয়, কিন্তু বৰ্তমান কাজু আৰু খিচমিচ মজুত নাই, সেইকাৰণে এনেকৈ চিম্পুলকৈ বনাই থ'লেও একো নাই, নিজে খাবৰ কাৰণে বনাইছোঁ। আৰু এইফালে ফাইনেলি আমাৰ এতিয়া চুজিখিনি হৈ গ'ল। এইফালে মায়ে কৰি দিয়া গাখীৰ চাহৰ সৈতে চুজিখিনি এনেকৈ পৰিৱেশন কৰিলোঁ। খাই সঁচাকৈ বহুত বেছি ভাল লাগিল। লগতে এনেকৈ বনাই মাকো খোৱালোঁ, মোৰো ভাল লাগিল মনটো। তো তেনেকৈ আজি গধূলি চাহকাপ এনেকৈ খালোঁ। এইফালে চাহ খাই উঠিয়ে আৰু এইফালে ভাতত লাগি গ'লোঁ। মই ইভিনিং আহিয়ে আকৌ অকণমান মাংস লৈ আহিলোঁ, মাংসখিনি বনালোঁ। যিহেতুকে বৰষুণো দি আছিল আজি, সেইকাৰণে অকণমান মাংস আনি এনেকৈ মাংসখিনি বনালোঁ। মায়ে মাংস আনিলে নবনাই, যিহেতুকে ময়ে বনাব লাগে, সেইকাৰণে মই এনেকৈ বনাই দিলোঁ। যিহেতুকে মানুহ বেছি নাই, আমি দুটাই, সেইকাৰণে বেছি জোল কৰা নাই বাৰু, অকণমান এনে গ্ৰেভি টাইপৰ কৰি থৈ দিছোঁ। আৰু ফাইনেলি আমাৰ আঞ্জাখন এয়া হৈ গ'ল আৰু এতিয়া আঞ্জাখন নামে আমি গৰমে গৰম ভাতৰ সৈতে পৰিৱেশন কৰিলোঁ। মাও ভাত বাঢ়ি ল'লে আৰু ময়ো বাঢ়ি ল'লোঁ, দুয়োটাই এনেকৈ একেলগে ভাত সাজ খালোঁ। আৰু এনেকৈ একেলগে ভাত সাজ খোৱা নহয়ে, প্ৰায় যেতিয়া মই ঘৰত আহোঁ তেতিয়া এনেকৈ ভাত সাজ খোৱা যায়। বন্ধু বান্ধৱীসকল কৈছিলোঁ নহয় যোগ্য ব্যক্তি এজনক ভোটটো দি আহিছিলোঁ বুলি, আৰু ফাইনেলি তেখেতে জয় হৈ গ'ল, আমাৰ ওচৰৰে খুৰা এজন। যিহেতুকে শিক্ষা দীক্ষাৰ ক্ষেত্ৰতো আগবঢ়া আৰু বাকী সকলো কামতে তেখেতে আগভাগ লয়, সেই গাঁৱৰ সকলো ৰাইজে মিলি তেখেতকে মনোনীত কৰিছিল আৰু ফাইনেলি তেখেত বিজয়ী হৈ আহিলে।